স্বাগতম সকলোকে এই আসাম ইণ্ডিয়া এডুকেশ্যন চেনেলত স্বাগতম আশা কৰোঁ সকলো ভালেই আছা আজিৰ ভিডিঅ'ত কিছুমান শব্দ অৰ্থৰে হিন্দীতে বাক্য লিখি শিকাম যাতে হিন্দী ভাষাত কথা কোৱাত সহজ হয় আজি এজনী ছোৱালী আৰু এজন ল'ৰাই কথা পতাকে লৈ কিনি আমি হিন্দীতে কথা পতা শিকিম গতিকে আজি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে সকলোৱে মনোযোগেৰে চাবা আৰু আশা কৰোঁ তোমালোকে কিবা নহলেও কিবা এটা হলেও এই ভিডিঅ'ৰ পৰা নিশ্চয় শিকিবলৈ পাবা গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো লৈ আগবাঢ়ো আসাম ইণ্ডিয়া এডুকেশ্যন তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন চোৱা দিছো দেই এটা শব্দ লৈছো অসমীয়া শব্দ সদায় এই শব্দটোৰে এতিয়া প্ৰথমে শিকাম এই শব্দটোৰে কেনেকৈ আমি ব্যৱহাৰ কৰোঁ তাকে শিকাম দেই প্ৰথমে এতিয়া চোৱা ধৰা তুমি এজনী ছোৱালী আৰু এজন ল'ৰাক কৈছা যে তুমি সদায় মোৰ পিছা কিয় কৰি থাকা তুমি সদায় মোৰ পিছা কিয় কৰি থাকা এই কথাটোক যদি আকৌ হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'ব লাগিব सुआ तुम रोज मेरे पीछा क्यों करते रहते हो तुम रोज मेरे पीछा क्यों करते रहते हो এনেকৈ ক'ব লাগিব তে ইয়াত চোৱা আমি শব্দকেইটা অৰ্থ জানিলো কোনটো কোনটো ব্যৱহাৰ কৰিছো তুমি সদায় মানে হিন্দীত কি কৈছো মই তুম रोज মনত ৰাখিবা কথাটো মোৰ পিছা মানে কি কৈছো মেৰে পিছা বুজি পাইছানে কিয় কৰি থাকা মানে কিউ কৰতে ৰখতে হো এনেকৈ ক'ব লাগিব দেই তাৰ পিছত এই সদায় শব্দটোৰ অৰ্থ মনত ৰাখিবা সদায় সদায়ক হিন্দীতে रोज বুলি কোৱা হয় আৰু পিছা কৰাকে এই পিছা শব্দটোৰ অৰ্থ মানে পিছাই কোৱা হয় মনত ৰাখিবা দেই ইয়াত এইটো শিকালো তাৰ পিছত আগলৈ চাই থাকিবা ভিডিঅ'টো সম্পূৰ্ণ চাবা ভালকৈ বুজি পাবা দেই আকৌ কি ক'লে ছোৱালীজনীয়ে এইবোৰ কৰি তুমি কি পোৱা ল'ৰাটোক ক'লে এইবোৰ কৰি তুমি কি পোৱা এই কথাটোকে আকৌ যদি হিন্দীত যদি ক'ব বিচাৰা তেতিয়াহ'লে আমি কেনেকৈ ক'ম হিন্দীতে ক'ব লাগিব ये सब करके तुम्हें क्या मिलता है ये सब करके तुम्हें क्या मिलता है এনেকৈ ক'ব লাগিব স্পিডত ক'বলৈ শিকিবা দেই ये सब करके तुम्हें क्या मिलता है এনেকৈ ক'ব লাগিব তে ইয়াত চোৱা এইবোৰ মানে অসমীয়াত যোনটো দিছো এইবোৰ তাৰ অৰ্থ হিন্দীত বুজালো ये सब বুজি পালানে কি পোৱা মানে কি ক'লো কিয়া মিলতা হে বুজালো দেই বুজিব পাৰিবানে সকলোৱে তাৰ পিছত এতিয়া দিম আচলতে উত্তৰত ল'ৰাজনে ক'লে যে আচলতে মই বহুদিনৰ পৰা তোমাৰ সৈতে কথা পাতিবলৈ বিচাৰি আছো আচলতে মই বহুদিনৰ পৰা তোমাৰ সৈতে কথা পাতিবলৈ বিচাৰি আছো বা তোমাৰ লগত কথা পাতিবলৈ বিচাৰি আছো এই কথাটোক আকৌ হিন্দীতে বুজাই দি আছো হিন্দীত কেনেকৈ ক'ব লাগিব যদি ক'ব বিচাৰো আমি दरअसल मैं बहुत दिनों से तुमसे बात करना चाहता हूँ दरअसल मैं बहुत दिनों से तुमसे बात करना चाहता हूँ বুজি পালানে কথাটো ইয়াত চোৱা আমি কি কৰিম এতিয়া এই শব্দকেইটাৰ অৰ্থ জানি ল'ম চোৱা আচলতে মানে হিন্দীত কোৱা হয় দৰअसल में বহুত দিনৰ পৰা মানে বহুত দিনছে বুলি কোৱা হ'ল দেই বিচাৰি আছো মানে চাহতা হুঁ বুজালো ইয়াত বুজিছানে কথাটো আকৌ ক'লো কিন্তু মোৰ সাহস হোৱা নাই মানে ল'ৰাজনে আকৌ ক'লে কিন্তু মোৰ সাহস হোৱা নাই মানে কথা ক'ব বিচাৰিছিল কিন্তু সাহস হোৱা নাই দেই এই কথাটোক আকৌ যদি হিন্দীত ক'ব বিচাৰো আমি লেকিন মেৰি হিম্মত नहीं हुई লেকিন মেৰি হিম্মত नहीं हुई বুজি পালানে কথাটো কি ক'ব বিচাৰি আছো মই ইয়াত চোৱা কিন্তু মোৰ মানে কি বুজালো লেকিন মেৰি ল'ৰা হলেও ইয়াত মেৰি হৈ গ'ল দেই মনত ৰাখিবা সাহস মানে হিম্মত বা সাহস বুলি কোৱা হয় বুজি পালানে তাৰ পিছত ছোৱালীজনীয়ে আচৰিত হৈ সুধিলে মই কোনো বাঘ নেকি এই বুলি ক'লে ছোৱালীজনীয়ে ল'ৰাজনক বুজি পালানে এই কথাটোক আমি কি কৰিম আকৌ হিন্দীত ক'ম क्या मैं कोई शेर हूँ তাৰ পিছত এই কথাৰ পিছত আকৌ ক'লে ছোৱালীজনীয়ে
যে ইমান ভয় খাই আছা যে ইমান ভয় খাই আছা মানে মই কি বাঘ নেকি ইমান ভয় খাই আছা এই কথাটো ক'লে দেই এই কথাটোক যদি আকৌ আমি হিন্দীত ক'ব বিচাৰো কি ইতনি গবৰা ৰহে হো কি ইতনি গবৰা ৰহে হো মানে আধা আধা বাক্য দিছো দেই বেছি দীঘল হৈ যায় যে মই কোনো বাঘ নেকি যে ইমান ভয় খাই আছা এনেকৈ কথাটোক দেই দুবাৰকৈ ভাগ ভাগ বনাই দিছো ইয়াত চোৱা মই কোনো মানে মে কৈ বুজালো বাঘ নেকি বাঘ মানে শ্বেৰ বুলি কোৱা হয় দেই মই কোনো বাঘ নেকি মানে কিয়া মে কৈ শ্বেৰ হওঁ এনেকৈ কোৱা হ'ল কথাটো বুজি পালানে তাৰ পিছত তলত চোৱা যে ইমান মানে কি ইতনি বুলি কোৱা হয় ভয় ভয় মানে গভৰা বুলি কোৱা হয় দেই খাই আছা মানে ৰহে হ বুলি বুজালো ইয়াত খাই আছা মানে খা ৰহে হ নহয় ৰহে হ বুলি কোৱা হয় যে ইমান ভয় খাই আছা মানে কি ইতনি গভৰা ৰহে হ এনেকৈ ক'ব লাগিব কথাটো মানে এটা কাহিনী দৰে বনাই তোমালোকক বুজাইছো দেই এতিয়া দিম চোৱা চুটি মিচিকি হাঁহিৰ এটা কথা দিম চোৱা তাৰ পিছত এই কথা শুনি ল'ৰাটোৱে চুটি মিচিকি হাঁহি এটা মাৰি ক'লে মানে চুটি মানে সৰু দেই মনত ৰাখিবা মানে অলপ সময় মানে ল'ৰাটোৱে চুটি মিচিকি হাঁহি এটা মাৰি ক'লে এই কথাটোক আকৌ হিন্দীত ক'ম দেই लड़के ने हल्की सी मुस्कान देकर कहा लड़के ने हल्की सी मुस्कान देकर कहा माने तार पिছত কথা শুনি लड़के ने हल्की सी मुस्कान देकर कहा আকৌ নহয় এনে কথা নহয় এই বুলি ক'লে ল'ৰাটোৱে কি ক'লে নহয় এনে কথা নহয় এই কথাটোকো মই আকৌ হিন্দীত বুজাই দিম নহয় এনে কথা নহয় মানে नहीं ऐसी बात नहीं है এনেকুৱা মানে কথাটো কি হ'ল মই বুজাই দি আছো সো প্ৰথমে আমি এতিয়া শব্দ অৰ্থবিলাক জানিলো তাৰ পিছত বুজাই দিম দেই পুৰা কথাটোকে লৰাটোৱে মানে লড়কে নে বুলি কলো মনত ৰাখিবা চুটি মিচিকি হাঁহি মানে হলকিছি মুস্কান হিন্দীত হলকিছি ক'বলৈ মানে মই অসমীয়া চুটি বুজাইছো দেই এই চুটি শব্দটোকে হলকি বুলি কোৱা হয় হিন্দীত কিন্তু হিন্দী কথাটোক বুজাবলৈ মই চুটি বুলি ব্যৱহাৰ কৰিছো নহয় মানে নহি এনে মানে এচি বুজি পালানে ল'ৰাটোৱে চুটি মিচিকি হাঁহি এটা মাৰি ক'লে মানে লড়কেনে হলকিছি মুস্কান দেকৰ কহা এনেকৈ ক'ব লাগিব কথাটো বুজি পালানে কথাটো মানে হিন্দীত ক'লে ভাল লাগে অসমীয়াত ক'লে চুটি দিয়াটো অলপ ভাল নালাগে কিন্তু কথাটো মিলাই ক'ব লাগিবতো সেইবাবে দিছো দেই নহয় এনে কথা নহয় মানে নহি ऐसी बात नहीं है এনেকৈ কোৱা হয় বুজি পালানে কথাটো সকলোৱে তাৰ পিছত চোৱা লাজ এই লাজ শব্দটোৰে এতিয়া এটা দিম তাৰ পিছত ছোৱালীজনীয়ে ক'লে বুজিছো একো ক'ব নালাগে বুজিছো একো ক'ব নালাগে মানে ল'ৰাজনক ক'লে এই বুজিছো একো ক'ব নালাগে আমি হিন্দীত যদি ক'ব বিচাৰো তেতিয়াহ'লে समझ गई कुछ मत बोलो এনেকৈ ক'ম समझ गई कुछ मत बोलो মানে ল'ৰাটোক ক'লে কথাটো দেই ইয়াত চোৱা আকৌ দি দিম দেই তাৰপিছত শব্দকেইটা অৰ্থ বুজাই দিম তুমি লাজু কৰি আছা আৰু ভয়ো এনেকৈ ক'লে ছোৱালীজনীয়ে তুমি লাজু কৰি আছা আৰু ভয়ো মানে আৰু ভয়ো কৰি আছা এনেকৈ বুজালে দেই এইটোক আমি কি কৰিম আকৌ হিন্দীত ক'বলৈ চেষ্টা কৰিম হিন্দীত ক'বলৈ হ'লে तुम शर्मा भी रहे हो और घबरा भी रहे हो মানে ছোৱালীজনীয়ে ল'ৰা ক'লে কি ক'লে বুজিছো একো ক'ব নালাগে তুমি লাজু কৰি আছা আৰু ভয়ো কৰি আছা মানে এনেকৈ ক'লে ইয়াত চোৱা বুজিছো এই বুজিছো শব্দটোক আমি হিন্দীত কি ব্যৱহাৰ কৰিছো समझ गई একো মানে কুছ বুজি পালানে ক'ব নালাগে মানে মত বলো বুলি কোৱা হ'ল মানে আসলতে ক'ব নালাগে মানে বলনা নহি চাহিয়ে হ'ব লাগিছিল কিন্তু আমি কথাটোক মিলাবলৈ এনেকৈ কেতিয়াবা ক'ব লগা হৈ যায় ইয়াত মত বলো বুলি ক'লো দেই বুজিছো একো ক'ব নালাগে মানে समझ गई कुछ मत बोलो এইদৰে মই বুজালো কথাটো বুজি পাইছানে সকলোৱে যোনে যোনে বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা দেই ইয়াৰ পিছত চোৱা লাজু মানে শৰ্মা বুজি পালানে শৰ্মা ভি দেই কৰি আছা মানে ৰহে হো
মানে শৰ্মা ভি ৰহে হো মানে লাজ কৰি আছা দেই ভয়ো মানে গভৰা বা ডৰ বুলি কোৱা হয় দেই মই ইয়াত গভৰা বুলি ব্যৱহাৰ কৰিছো তুমি লাজু কৰি আছা আৰু ভয়ো মানে তুম শৰ্মা ভি ৰহে হো और घबरा भी रहे हो বুজি পালানে কথাটো তাৰ পিছত চোৱা তাৰ পিছত সকলোকে কওঁ দে কোনেও তোমালোকে লাজ নকৰিবা আৰু একো মানে সংকোচ নকৰিবা তোমালোকে যোনে যেটো নোৱাৰা যিকোনো শব্দ অৰ্থ নোৱাৰা বা যিকোনো কথা নোৱাৰা কাৰোবাক ধৰা তোমালোকে ক'ব বিচাৰিছা হিন্দীতে কথা এটা তাকে যদি নোৱাৰা মোক কমেন্ট কৰি সুধিবা মই WhatsApp নম্বৰো দি আছে যোনে যোনে WhatsApp নোৱাৰা মোৰ ইমেইল আছে ইমেইলত লাগে চেনেলত গৈ যে মোৰ ফটোটো আছে তাতে গৈ ক্লিক কৰিবা তাৰ পিছত গৈ পাবা মোৰ ইমেইল আছে তাত ইমেইলেটো মোক কমেন্ট কৰি ক'ব পাৰা নাইবা মোক এই কমেন্টত দিব পাৰা নাইবা মোৰ মোবাইল নম্বৰ দি আছে তাতো তোমালোকে কমেন্ট কৰি মোক সুধিব পাৰা যিটো নোৱাৰা মোক সুধিবা দে একো লাজ নকৰিবা মই তাৰ উত্তৰটো তোমালোকক দি দিম প্ৰাইভেটত দি দিম লাগে WhatsAppত দি দিম যাতে কোনে নজনাকৈ তেনেকৈ দি দিম দে গতিকে সকলোকে এইটোৱে ক'লো আৰু যদি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে লাইক এটা কৰিবা আশা থাকিল আৰু যদি প্ৰথমবাৰ এই চেনেলত ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ক'বা দেই